ঘৰৰ মানুহ যদিহে আপোনাৰ লগত শত্ৰুৰ দৰে ব্যৱহাৰ কৰে নাইবা ঘৰৰ মানুহ যদিহে আপোনাৰ লগত শত্ৰু হৈ গৈছে তেনেহলে এইসমূহ কামৰ জৰিয়তে আপোনালোকেও তেওঁৰ পৰা বাচি থাকিব পাৰিব। নমস্কাৰ, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। তেনেহলে বলক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে কওঁ যে নিতৌ এনে ধৰণৰ নতুন আপডেট সমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব। যদিহে ঘৰৰ মানুহে আপোনাৰ লগত শত্ৰুৰ ব্যৱহাৰ কৰে নাইবা ঘৰৰ মানুহ যদিহে আপোনাৰ লগত শত্ৰু হৈ গৈছে তেনেহলে এইসমূহ কাম তথা এইসমূহ উপায় আপোনালোকে তেওঁৰ লগত কৰিব পাৰে। কথাতে আছে যে শত্ৰুক বৰপীৰা পাৰি দিব লাগে, সেয়েহে শত্ৰুক আপুনি সন্মান কৰিব তথা শত্ৰুক আমি সকলোৱে সন্মান কৰা উচিত। এনেও শত্ৰুৱে আপোনাতকৈ সদায় ডাঙৰ হৈ থাকিব বিচাৰে, অৰ্থাৎ শত্ৰুৱে সদায় আপোনাতকৈ সকলো ক্ষেত্ৰতে সন্মান পাব বিচাৰে। সেইকাৰণে আপোনালোকেও শত্ৰুক সন্মান ব্যৱহাৰ কৰিব। দ্বিতীয়তে, শত্ৰুৰ সকলো কথাৰ উত্তৰ দিবলৈ নাযাব। বেছিভাগ সময়ে আপোনালোকে চুপ থাকিবলৈ চাব, অৰ্থাৎ শত্ৰুৱে আপোনাক এনেও আপোনাৰ পৰা কাজিয়া কৰাৰ চল বিচাৰি থাকিব পাৰে। গতিকে শত্ৰুৱে যি কথাই নকওক কিয় আপুনি তেওঁৰ প্ৰত্যেকটো কথাৰ উত্তৰ দিবলৈ চেষ্টা নকৰাই ভাল। কোনো কাৰণতে শত্ৰুৰ লগত তৰ্ক বিবাদ নকৰিব। যদিহে ঘৰৰ কোনো লোকে আপোনাৰ লগত শত্ৰু ব্যৱহাৰ কৰিছে তেনেহলে আপোনালোকে তেওঁৰ লগত যিকোনো কথাত বিবাদ নকৰিব। তেওঁ কি বিচাৰে যে আপুনি খঙত তেওঁৰ লগত কাজিয়া কৰক আৰু সকলোৰে ওচৰত আপুনি দুখী হওক। সেয়েহে আপোনালোকে শত্ৰুৰ লগত কেতিয়াও ভাল ব্যৱহাৰেই হওক নাইবা বেয়া ব্যৱহাৰেই হওক একোৱে নকৰিব। আপোনালোকে যিমানেই পাৰে নিজৰ শত্ৰুক সদায় ইগনোৰ কৰিবলৈ চেষ্টা কৰক।